প্ৰয়াত তৰুণ গগৈদেৱ সদায় যদি ৰাজনীতি কৰিছে ক্ষমতাৰ কাৰণে কৰা নাছিল অসমৰ ভিতৰত শান্তি আৰু প্ৰগতিৰ বাবে ৰাজনীতি কৰিছে বহুতে ৰাজনীতি কৰে ক্ষমতা পাবলৈ ধনী হ'বলৈ মাটি কিনিবলৈ সম্পত্তি বনাবলৈ কিন্তু প্ৰায়ত তৰুণ গগৈদেৱে ৰাজনীতি কৰিছে অসমৰ মানুহৰ মাজত শান্তি আৰু সম্প্ৰীতি আৰু প্ৰগতিৰ বাবে আৰু যাৰ ফলত এটা উদাৰ মন লৈ ক্ষমতাৰ বাবে চিন্তা নকৰি বিটিআৰ অঞ্চলত বিভিন্ন সংগঠনৰ নেতাসকলক এৰি দিলে যে শান্তি স্বাৰ্থত যদিও আমাৰ দলৰ ক্ষতি হয় যদিও ক্ষমতা আমাৰ পৰা আঁতৰি যায় আমি কংগ্ৰেছ দল ভাৰতৰ বাবে ত্যাগ কৰা বলিদান কৰা দল অসমৰ বাবে ত্যাগ আৰু বলিদান কৰা দল আমাৰ দলৰ ক্ষতি হ'ব পাৰে কিন্তু অসমৰ মানুহৰ শান্তি কেতিয়াও ক্ষতি হ'ব নালাগে সেই উদাৰ মন লৈ এই বহল চিন্তাধাৰা লৈ বিটিআৰ অঞ্চলৰ দায়িত্ব বেলেগজনক দিলে আৰু তাৰ পিছত এই অঞ্চলৰ স্থানীয় নেতাসকলে বিভিন্ন প্ৰতিশ্ৰুতি ৰাইজক দিলে যে উন্নয়ন হ'ব প্ৰগতি হ'ব মাটি পট্টা পাব ল'ৰা ছোৱালী স্কুল যাবলৈ সুবিধা পাব খেত পথাৰৰ মেৰামতি হ'ব খোৱা পানী পাব কিন্তু কি দেখা গ'ল যে কিছুমান ক্ষমতা থকা মানুহবোৰ তেওঁলোকৰ ল'ৰা ছোৱালী উন্নতি হ'ল তেওঁলোকৰ মাটি হ'ল তেওঁলোকৰ ঘৰ 5-star হোটেল দৰে হ'ল আৰু সাধাৰণ মানুহৰ ঘৰবোৰ একে থাকে যোনে ক্ষমতা পালে সেই ক্ষমতাৰ প্ৰতি ইমান তেওঁলোকে লোভীয়া যে সাধাৰণ মানুহক পাহৰি গ'ল প্ৰায়ত তৰুণ গগৈদেৱৰ আদৰ্শ বিপৰীত তেওঁ 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী আছিল কিন্তু ক'তো 5-star ঘৰ বনোৱা নাই ক'তো বাগান কিনা নাই ক'তো চেনেল কিনা নাই ক'তো ৰিজৰ্ট খোলা নাই কিন্তু ইয়াত কাৰোবাৰ চেনেল আছে কাৰোবাৰ ৰিজৰ্ট আছে আৰু হাজাৰ হাজাৰ বিঘাৰ মাটি মালিক আজি তেওঁলোকে হৈ আছে সেয়া হৈছে বৰ্তমানৰ পৰিস্থিতি আৰু সেইকাৰণে মানুহবোৰে বহুত আশা লৈ আজি কংগ্ৰেছ লৈ চাই আছে আৰু আমিও গম পাইছো যে আজি ৰাইজৰ ভৰসা কংগ্ৰেছ দলৰ ওপৰত ৰাইজে চাইছে যে কংগ্ৰেছ দলত এটা সলনি হৈছে ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়া আজি ৰাজ্যিক কংগ্ৰেছৰ নেতৃত্বত সলনি কৰিছে আৰু এতিয়া অসমৰ ৰাইজে বিশেষকৈ কামৰূপ জিলাৰ ৰাইজে চাই আছে যে কংগ্ৰেছে আগন্তুক বিটিআৰ নিৰ্বাচনত কি কৰিব ডাঙৰীয়া তেখেতৰ আগৰ যিমানবোৰ আমাৰ অবজাৰ্ভ আজি সফল হৈছে তাৰ প্ৰমাণ হৈছে আজিৰ সভাৰ আপোনালোকৰ উপস্থিতি কিমান হেঁচা কিমান ভাবুকি তথাপিও ৰাইজ চাওক আজি বৃহত্তৰ হলত আমি কিমান মানুহ আজি ইয়াত একত্ৰিত হৈছো পৰৱৰ্তী সময়ত আমি আকৌ আহিম আৰু আজি ইয়াত যিমান মানুহ হৈছে পৰৱৰ্তী সময়ত ইয়াতকৈ দুগুণ বেছি মানুহ হ'ব বহুতখিনি কাম কৰিবলগীয়া আছে বহুতখিনি কাম কৰিবলগীয়া আছে ইউপিপিএল হোক বিপিএফ হোক বা বিজেপি হোক কি কৈছিল যে ভূমি অধিকাৰ পাব মাটি পট্টা পাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া
যোৱা বিটিআৰ নিৰ্বাচনত আহি কৈছিল যে আমি মাটি পট্টা দিম, ভূমি পট্টা দিম, কিন্তু আগৰ ৰিটেণ্টৰ নাম আছিলে এডভান্টেজ। সেই সময়তো কেন্দ্ৰীয় নেতৃত্বই কেতিয়াবা নিৰ্দেশ দিয়ে যে অসমত এনেকে কাম হ'ব লাগে, কিন্তু প্ৰায়ত তৰুণ গগৈয়ে সদায় কৈছিল যে যদি অসমৰ ক্ষতি হয় তেতিয়া মই নিজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বকো মই বিৰোধিতা কৰিম। অসমৰ স্বাৰ্থত মই কেন্দ্ৰীয় নেতৃত্বৰ লগতো নিজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতো মই যুঁজিম। তেওঁ যেতিয়া সাংসদ হৈছিল বহুত বছৰ আগত, তেতিয়াই নিজৰে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছিল যে অসমৰ ক্ষেত্ৰত, উন্নয়নৰ ক্ষেত্ৰত, প্ৰগতিৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত অসমৰ ৰাইজে আৰু বিচাৰে। এয়া হ'ল কংগ্ৰেছ, এয়া হ'ল কংগ্ৰেছ। অসমৰ স্বাৰ্থত আমি নিজৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত আমি যুঁজিব পাৰো, নিজৰ কেন্দ্ৰীয় নেতৃত্বকো আমি পৰামৰ্শ দিব পাৰো বা সমালোচনা কৰিব পাৰো। কিন্তু ইয়াত UPPLৰ চিফ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মুখত নিমাত একোৱে ক'ব নোৱাৰে, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আদানীৰ সন্মুখত নিমাত, আদানীৰ সন্মুখত নিমাত, আদানী য'তে মাটি বিচাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকে কৈ যে মাটি লৈছে। এনেকে হ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আদানী, এয়া হৈছে তেওঁলোকৰ জাতীয়বাদী চিন্তাধাৰা। মোক মনত পৰে যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমি অসমৰ ভিতৰত আছে বড়ো হওক, কাৰ্বি হওক, হিন্দী স্পিকিং হওক, গোৰ্খা হওক, অসমীয়া হওক, বঙালী হওক, ভাষিক সংখ্যালঘু হওক, মাইনৰিটি মানুহ হওক, সকলৰ মাজত আমি শান্তি আৰু সমন্বয় আমি বজাই ৰাখিম, শান্তি আৰু সমন্বয় আমি ধৰি ৰাখিম। আজি এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰণকৌশল যে কেনেকৈ ক্ষমতাৰ কাৰণে, চকীটো ধৰি ৰাখিবলৈ কাৰণে সমাজৰ দুটা ভাগৰ মাজত কেনেকৈ কাজিয়া লগাব পাৰে। এটা ইতিহাসৰ জিন্না আমি শুনিছিলো, আৰু এতিয়া বৰ্তমানৰ অসমৰ জিন্না হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমাক দুভাগ কৰিবলৈ বিচাৰিছে, কিন্তু আমি মহাত্মা গান্ধীৰ দল, মৌলানা আবুল কালাম আজাদৰ দল, সুভাষ চন্দ্ৰ বসুৰ দল, গোপীনাথ বৰদলৈৰ দল, আমি কংগ্ৰেছ যেতিয়ালৈকে আছে অসমৰ ভিতৰত সদায় শান্তি সমন্বয় থাকে। আৰু সেইকাৰণে আপোনালোকক আমি অনুৰোধ কৰিছো যে আজি এটা ডাঙৰ সংকল্প লৈ কংগ্ৰেছ আগবাঢ়ি গৈছে যে কেনেদৰে আমি মানুহৰ মাজত শান্তি আনিব পাৰো। আপোনালোকৰ মাজত এতিয়া ভয় সোমাই গৈছে, এই ভয়টো আমি কেনেকৈ নাইকিয়া কৰিব পাৰো। গুৱাহাটীত ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ বনোৱাতকৈ আপোনালোকৰ এই খেলপথাৰবোৰ, মন্দিৰবোৰ, নামঘৰবোৰ, স্কুলবোৰ কেনেকৈ আমি উন্নত কৰিব পাৰো। আপোনালোকৰ ঘৰৰ ভিতৰত যে চাফা খোৱা পানী যায়, হস্পিটেলৰ ভিতৰত ডক্টৰ থাকে, দৰৱৰ দাম কমে, বৃদ্ধ পেঞ্চন বৃদ্ধি হয়, তাৰ বাবে আমি কাম কৰিবলৈ এটা চৰকাৰ গঠন কৰা এটা সংকল্প লৈ আপোনালোকৰ ওচৰলৈ আছে। কিন্তু এই ক্ষেত্ৰত অসমৰ জনসাধাৰণৰ সহায় লাগে। কংগ্ৰেছে অকলে নোৱাৰে, আমিও অকলে নোৱাৰো। আমাক জনসাধাৰণৰ আশীৰ্বাদ আমাক লাগিব, জনসাধাৰণৰ সুপৰামৰ্শ লাগিব, জনসাধাৰণৰ সমৰ্থন লাগিব। আৰু মই আশাবাদী, আমি কষ্ট কৰিবলৈ প্ৰস্তুত, আমি ত্যাগ কৰিবলৈ প্ৰস্তুত, আমি ব্যক্তিগত স্বাৰ্থক পাহৰি দলৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত আমি বলিদান দিবলৈ আমি প্ৰস্তুত। আৰু মই ভাবো কি যদি 8-9 মাহৰ ভিতৰত আমি কষ্ট কৰো আৰু অসমৰ জনসাধাৰণে আমাক আশীৰ্বাদ প্ৰদান কৰে, আহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ জয় হ'ব, কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব। কিন্তু তাৰ আৰম্ভণি
মানুহৰ মাজত এই সজাগতা, মানুহৰ মাজত চৰ্চা, মানুহৰ মাজত আলাপ আলোচনা আমাক এতিয়াৰ পৰা কৰিব লাগিব। আৰু এতিয়া আমাৰ হাতত বিটিআৰ নিৰ্বাচন। এই বিটিআৰ নিৰ্বাচনত সময় বেছি নাই, কিন্তু আমি যুঁজিব লাগিব। এবাৰ যুঁজ এখন হ'ব। আৰু সেইকাৰণে আপোনালোকৰ সহায় সমৰ্থন, মানুহ ওচৰলৈ যাওক, যিসকল কংগ্ৰেছৰ পৰা আঁতৰি গৈছে সেইসকল সকলো ওচৰলৈ যাওক, তেওঁলোকক বুজাওক যে কংগ্ৰেছ আহি আছে, এটা নতুন ৰূপ লৈ, এটা নতুন শক্তি লৈ কংগ্ৰেছে আমাৰ সহায় বিচাৰিছে। আহক আমি ওলাই আহি কংগ্ৰেছৰ হাত শক্তিশালী কৰি নিজৰ ঘৰৰ স্থিতি আমি সুৰক্ষিত কৰোঁ। ওলাই যাওক নৱ প্ৰজন্মৰ মাজত যে কংগ্ৰেছৰ চিন্তাধাৰা নিজৰ ব্যক্তিগত কেন্দ্ৰিক নহয়। কংগ্ৰেছৰ চিন্তাধাৰা আমাৰ উচ্চ শিক্ষা লয়, কংগ্ৰেছৰ চিন্তাধাৰা আমাৰ থলুৱা উদ্যোগ লয়। আজি আহক আমি নৱ প্ৰজন্ম ওলাই আহি আমি কংগ্ৰেছক আমি সহায় কৰোঁ। আমাৰ বয়োজ্যেষ্ঠসকল যিসকলে সদায় এটা শক্তিশালী সক্ৰিয় কংগ্ৰেছ দেখিবলৈ বিচাৰিছিল, মই বয়োজ্যেষ্ঠসকলক অনুৰোধ কৰিছো যে ওলাই আহক। আজি আমাক সকলোৰ প্ৰয়োজন আছে। আগৰ যি কথা আছে সেইখিনি কথা আপোনালোকে মনত ৰাখি ওলাই আহক আৰু গোটেই জোৰ আজি কংগ্ৰেছৰ কাৰণে আপোনালোকে আপোনাক আগবঢ়াই লৈ যাওক। আৰু ক'বাত ক'বাত আমাক নতুন মানুহ লাগিব, ক'বাত ক'বাত আমাক পুৰণি মানুহ লাগিব, কিন্তু কথা এটাই যে কংগ্ৰেছৰ সকলৰ দল, আমি সকলৰ হয় আমি মাত মাতি যাওঁ। য'তে অন্যায় আমি ৰাইজৰ লগত থিয় দিওঁ। যদি ৰাইজ বিপদত আছে আমি ৰাইজৰ ধৰ্ম নুসুধো, আমি ৰাইজৰ কি ভাষা কয় আমি নুসুধো, ৰাইজে কি জনজাতি হয় আমি নুসুধো। যদি অসমৰ জনসাধাৰণ য'তে বিপদত আছে তাতে কংগ্ৰেছ ৰাইজৰ লগত থিয় দিব। ধৰ্ম বৰ্ণ জাতি জনগোষ্ঠী নিৰ্বিশেষে কংগ্ৰেছে সদায় ৰাইজৰ পক্ষত থাকে। তো সেইকাৰণে আজি মই ভাল পাইছো যে আমাৰ তামোলপুৰ জিলা কংগ্ৰেছ আগতকৈ আৰু সক্ৰিয় হৈছে। কষ্ট হৈছে মই বুজি পাইছো। আজি এই সভা পাতিবলৈ যথেষ্ট কষ্ট হৈছে। আজি ইমান পৰ্যায়লৈকে পাবলৈ হলে এইটো ৰাতি ৰাতি কাম, আপোনালোকৰ কষ্ট হোৱা নাই। দীৰ্ঘ দিনৰ কষ্ট কৰাৰ পিছত, মাহৰ পিছত মাহৰ কষ্ট কৰাৰ পিছত আজি এই সভালৈ লৈ আমি আহি দেখা পাইছো আপোনালোকৰ কষ্টৰ ফল। আৰু সেইকাৰণে কৈছো কি যদি এনেদৰে আমি কাম কৰি যাওঁ, সকলে একত্ৰিত হৈ কাম কৰি যাওঁ, আগন্তুক দিনত ইয়াতকৈ দুগুণ বেছি আৰু নিৰ্বাচনৰ ওচৰত ইয়াতকৈ চতুৰ্থ গুণ বেছি ৰাইজ আমাৰ সভাত উপস্থিত হ'ব। তো শ্ৰদ্ধেয় ৰাইজ আমাক সহায় কৰিব, আশীৰ্বাদ কৰিব, ভুল পৰামৰ্শ দিব, আৰু যদি ক'ৰবাত আমাৰ পৰা ভুল হৈছে আমাক ক্ষমা কৰিব। যদিও আমাৰ নেতৃত্ব নতুন, আমাৰ আদৰ্শ পুৰণি, এই কংগ্ৰেছৰ আদৰ্শ প্ৰায় তৰুণ গগৈদেৱৰ আদৰ্শ, এই আদৰ্শ আমি সজীৱ কৰি ৰাখিবলৈ বিচাৰো। আৰু এই আদৰ্শ লৈ আমি ৰাইজক সেৱা কৰিবলৈ বিচাৰো। এইবাৰ বিটিআৰ নিৰ্বাচনত ৰাইজক সেৱা কৰিবলৈ এটা সুযোগ দিব। এইখিনিয়ে কথা কৈ মই নিজৰ চমু দুবেকাৰ সামৰিছো। ধন্যবাদ।